যিটো আমাৰ জাগিৰোডৰ প্ৰকল্প আৰু এটা প্ৰকল্পৰ কথাতে তেখেতলোক সীমিত থাকিলে আৰু মিছন বসুন্ধৰা 4 আনিম বুলি কৈছে কিন্তু এইটো ক্ষেত্ৰত ট্ৰাইবেলসকলৰ বা শিডিউল কাষ্টসকলৰ মাটি পট্টা প্ৰদানত কি ভূমিকা থাকিব এইটো ক্ষেত্ৰতো কোনো ধৰণৰ ভূমিকা তেখেতে উল্লেখ কৰা আমি নেদেখিলোঁ আৰু বিশেষকৈ CM ত্ৰিপুলীৰ যিটো CM ত্ৰিপুলীৰ যিটো ছেকেণ্ড মানে নতুন নিবনুৱা ক্ষেত্ৰত আগবঢ়োৱা যিটো ৭৫,০০০ টকা তেখেতলোকে দিছিলে সেই ক্ষেত্ৰত কেৱল ২৫,০০০ টকাটো বাকী থকা ২৫,০০০ টকাটোহে দিম বুলি কৈছে আৰু নতুন নিবনুৱাসকলৰ কাৰণে কোনো ধৰণৰ তেখেতলোকে আঁচনি লোৱা আমি দেখা নাপালোঁ আৰু লাখপতি বাইদেউ তেখেতলোকে কৈছিলে যে নিৰ্বাচনৰ সময়ত ১০,০০০টো আমি আহোঁ ২৫,০০০ টকা দিম কিন্তু এইখন বাজেটত ১০,০০০ কথাটো ২৫,০০০ কৰা কোনো ধৰণৰ উল্লেখ কৰা আমি দেখা নাপালোঁ চাহ জনগোষ্ঠীৰ ক্ষেত্ৰত তেখেতলোকে কৈছে হ'ব কৰিম এই কথা তেখেতলোকৰ ২০২৬ চনৰ ঘোষণা পত্ৰত তেখেতলোকে ঘোষণা কৰিছিলে যে আমি চাহ জনগোষ্ঠীৰ মজুৰি ৫০০ টকালৈকে আমি নিয়াৰ ব্যৱস্থা কৰিম কিন্তু চাহ মজুৰিৰ ক্ষেত্ৰতো তেখেতলোকে এটা শব্দও তেখেতলোকে এইখন বাজেটত আমি দিয়া আমি দেখা নাপালোঁ তাৰপাছত আহিলে পৰ্যটনৰ ক্ষেত্ৰত কিবা কৰিম কৈ আছে কিন্তু পৰ্যটনৰ মূল প্ৰাণকেন্দ্ৰ আমি যিটো সাংস্কৃতিক প্ৰাণকেন্দ্ৰ বুলি কওঁ মাজুলীখনৰ বিষয়ে কিন্তু বিশেষ কিন্তু পৰ্যটন ক্ষেত্ৰত তেখেতলোকে কিবা কৰাৰ কোনো উল্লেখ নাথাকিলে লগতে কাজিৰঙাৰ কথাও তেখেতলোকে একো উল্লেখ অভয়াৰণ্যৰ কথাও একো উল্লেখ কৰা নাই সেইকাৰণে পৰ্যটন ক্ষেত্ৰখনতো আমি বিশেষ একো কৰিছে বুলি আমি দেখি পোৱা নাই তেখেতলোকে এইখনত কৈছে যে ফৰেইন লেংগুৱেজৰ কাৰণে তেখেতলোকে কাম কৰিব কিন্তু ফৰেইন লেংগুৱেজৰ কাৰণে কাম কৰিব কিন্তু আমাৰ নিজৰ বাধ্যতামূলক মাতৃভাষাৰ কাৰণে নতুন প্ৰজন্মক ইংলিছ স্কুলবিলাকত কেনেধৰণে বাধ্যতামূলক কৰিব আমাৰ নিজৰ মাদাৰ লেংগুৱেজ সেইটোৰ ওপৰত কোনো ধৰণৰ তেখেতলোকৰ পদক্ষেপ হোৱা দেখা নাপালোঁ আৰু বিশেষকৈ খুব দুৰ্ভাগ্যৰ কথা সামাজিক ন্যায় ক্ষেত্ৰত যিটো বিভাগ তাত শিডিউল কাষ্ট শিডিউল ট্ৰাইব OBCৰ কোনো ধৰণৰ বিশেষ একো আঁচনিৰ কথা উল্লেখ কৰা আমি দেখা নাপালোঁ আৰু বিশেষকৈ KCC কথা কৈছে KCCৰ ওপৰত তেখেতলোকে নতুন KCC কিমান ক্ৰিয়েট কৰিব নতুন KCC কিমানকৈ কৃষকৰ KCC কিমান ক্ৰিয়েট কৰিব তাৰ ওপৰত কোনো ধৰণৰ উল্লেখ নাই সেইকাৰণে আমি অনুভৱ কৰিছোঁ এইখন বাজেট কেৱল 2 ঘণ্টা বাজেট পঢ়ি থকাৰ বাজেট ইয়াত কেৱল হ'ব কৰিম আগৰ কিছু আঁচনিকেই তেখেতলোকে লৈ যাম বুলি কৈছে সেইকাৰণে এইখন বাজেটে অসমৰ সকলো জনগোষ্ঠী সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো কৃষক শ্ৰমিক ছাত্ৰ ছাত্ৰী নিবনুৱাৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰিলে তাৰ কাৰণে আমি দুখিত